হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলো ছাত্ৰ ছাত্ৰীৰে সুবিধা হোৱাকৈ, বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ এখন ৰচনা, আৰু সেই ৰচনাখন হৈছে শিক্ষানুষ্ঠানত খেল ধেমালি। তেন্তে আহকচোন শিক্ষানুষ্ঠানত খেল ধেমালিৰ বিষয়ে সকলোৱে জানো। শিক্ষানুষ্ঠানত খেল ধেমালি আৰম্ভণি। খেল ধেমালিৰ মাজেৰেই আমাৰ জীৱন আৰম্ভ হয়। শৈশৱৰ পৰা কৈশোৰলৈকে আমি বিভিন্ন খেলা ধূলাৰ মাজেৰে জীৱনটো পাৰ কৰোঁ। সেই সময়বোৰত যেন খেলাৰ বাহিৰে আন একো কথাই নাথাকে। সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি খুবেই ভাল পায়, কিন্তু যান্ত্ৰিক যুগ অৰ্থাৎ বৰ্তমান যুগত পঢ়াৰ যি বোজা, তাৰ পৰা পৰিত্ৰাণ পাবলৈ ল'ৰা ছোৱালীয়ে খেলা ধূলাও পাহৰি গ'ল। সেইবাবে শিক্ষানুষ্ঠানসমূহত এই খেল ধেমালিৰ প্ৰশিক্ষণ থকা আৱশ্যক। শিক্ষানুষ্ঠান আৰু খেল ধেমালি। শিক্ষানুষ্ঠানসমূহত খেল ধেমালিৰ আয়োজন বিভিন্ন ধৰণে কৰা হয়। খেল ধেমালিৰ কাৰণে শিক্ষানুষ্ঠানত কোনো এক সময়ত বিৰতি দিয়া হয়। সেই সময়তে ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালি কৰিবলৈ সুবিধা পায়। আনহাতে শিক্ষানুষ্ঠানসমূহত খেল ধেমালিৰ প্ৰয়োজনীয় আহিলা পাতিও ৰখাৰ ব্যৱস্থা কৰে। ছাত্ৰ ছাত্ৰীয়ে খেলাত থকা পাৰদৰ্শিতাসমূহৰ মুক্ত উপস্থাপন কৰাৰ বাবে বছৰি একোটা অনুষ্ঠানো পতা হয়, যাক কোৱা হয় বিদ্যালয় সপ্তাহ বা মহাবিদ্যালয় সপ্তাহ। খেল ধেমালিৰ প্ৰকাৰ। খেল ধেমালিবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি। ক. ঘৰৰ ভিতৰত খেলা খেল আৰু খ. ঘৰৰ বাহিৰত খেলা খেল। কেৰম, লুডু, টেবুল টেনিছ, দবা আদি ঘৰৰ ভিতৰত খেলা খেল। আনহাতে ক্ৰিকেট, ফুটবল, ভলীবল, বেডমিণ্টন, হকী, লন টেনিছ, গল্ফ, দৌৰ, জঁপিওৱা, কাবাডী, খো-খো আদি ঘৰৰ বাহিৰত খেলা খেল। খেল ধেমালিৰ উপকাৰিতা। খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীৰ দৈহিক আৰু মানসিক উৎকৰ্ষ সাধনত প্ৰভূত পৰিমাণে সহায় কৰে। জীৱন যুদ্ধত জয়ী হোৱাৰ অন্যতম মূলধন হ'ল স্বাস্থ্য। খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীৰ অংগ প্ৰত্যংগসমূহৰ সঞ্চালনৰ যোগেদি তেওঁলোকক দৈহিকভাৱে সুস্থ সবল কৰি তোলে। সুস্থ শৰীৰহে সুস্থ মনৰ বাসস্থান। পাৰস্পৰিক সহযোগিতা, দলবদ্ধ মনোবৃত্তি, নীতি নিয়মৰ প্ৰতি শ্ৰদ্ধা আদি ইতিবাচক প্ৰমূল্যবোৰ খেল ধেমালিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পাৰে। আজিকালি সুদক্ষ খেলুৱৈসকলক চৰকাৰে কৰ্মসংস্থাপনৰ উপৰি বিভিন্ন সা-সুবিধা আগবঢ়াইছে। খেল ধেমালিৰ অপকাৰিতা। অত্যধিক খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীৰ কিছু ক্ষতি সাধনো কৰিব পাৰে। বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি অমনোযোগী হৈ কেৱল খেল ধেমালিতে মত্ত হৈ থকা দেখা যায়। কিছুমান খেল ধেমালিত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। সামৰণি। খেল ধেমালিয়ে শৰীৰক সুস্থ সবল কৰি তোলে। খেল ধেমালি কেৱল ব্যায়াম নহয় অথবা স্বাস্থ্য ৰক্ষাৰ উপায় মাত্ৰ নহয়। সংযমৰ লগত যি সহযোগিতা, স্থিৰ বুদ্ধিৰ লগত যি প্ৰত্যুৎপন্নমতিতা আৰু যি ঔদাৰ্য আৰু ক্ষমাই মানৱ জীৱনক সুন্দৰ আৰু সম্পদশালী কৰি তোলে, সি খেল ধেমালিৰে অৱদান। সেইবাবে শিক্ষানুষ্ঠানত পৰিকল্পিত আৰু অৰ্থপূৰ্ণভাৱে খেল ধেমালিৰ ব্যৱস্থা কৰিব লাগে। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।